পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো মই ইয়াইয়া আহমেদ গাইস আজি ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰিছো কিছু আপোনালোকক প্ৰশ্নৰ উত্তৰ দিম এই ভিডিঅ'টোত লগতে মোৰ অলপ কিবা কিবি কামো আছে টিঙৰ ওপৰত লাউৰ সাঙি মানে টিঙৰ ওপৰতে কিবা কিবি অলপ কাম কৰিব লগিয়া আছে সেইখিনিও দেখুৱাও দেখি কেনে আপোনালোকক ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰ দিম ভিডিঅ'টোৰ পৰা শেষলৈকে চাব আৰু মোৰ খেতিখিনি হৈছে এইখিনি গাইস কুমুৰাৰ পৰি কিবা কিবি ৰুইছিলো এই ধৰণে ৰুইছো আৰু অলপ লাগিছে বেছি লাগা নাই আৰু এই পিনে এটা লাগিছে গাইস এইটো এটা লাগিছে এইটো এটা জালি পনে ফেলাইছে ঘৰুৱা বুলি ক'লে আৰু ঘৰুৱা টাইপৰ ভিডিঅ' হলি এনেকুৱাই আৰু মানে গাইস এই পিনে আৰু এটা কিবা বেলেগ জাতৰ গাইস এটো আমি লাঙি কুমৰা বুলিয়ে কওঁ আপোনালোকে কি বা কয় লাঙি কুমৰা বুলিয়ে কওঁ এই পিনে এটা আছে ধুনীয়াকে দীঘল পুৰা মজ্জা গাইস মজ্জা এই তাত এটা লাগিছে বেছি লাগা নাই কমকে লাগিছে হেপেনে তিনিটা আৰু হেপেনে দুটা এনেকে কিবা কিবি এনেকে আছে আৰু মাজে ক'বাত ধুনীয়াকে দেখুৱালো আপোনালোকক ওপৰত মই কি খেতি কৰিছো এয়া মোৰ কুমুৰাৰ খেতি আৰু আমাৰ টিঙৰ ওপৰৰ পৰা আপোনালোকক দেখুৱাই দিছো আমাৰ বিজয়নগৰখন চাওক আমাৰ বিজয়নগৰখনৰ অৱস্থা গাইস ধুনীয়া এটা সব দেখা পাই পিনে মেইন ৰাস্তাও দেখা পায় এই চাওক গাইস মই দেখুৱাই দিছো জুম কৰি কেনে এই পিনে গাড়ী যাই আছে পুৰা তো মেইন ৰাস্তা আৰু ওপৰৰ দৃশ্যটো ধুনীয়াকে দেখুৱালো কিন্তু প্ৰশ্নৰ উত্তৰকেইটা তলত যাই দিম বুলি ভাবিছো যেহেতুকে ওপৰত বহুত ৰ'দ দিছে পলক তলত নামো তো আজিৰ ভিডিঅ'টো আছিল এনেকুৱা টাইপৰ আৰু মানে বহুতে মোক কিছু মানে প্ৰশ্ন কমেণ্টত বৰকে সুধি আছে আৰু ভাবিলো যে কমেণ্টৰ উত্তৰখিনি ধুনীয়াকে দেও আৰু লাইনটো আহা যা কৰি আছে কি হৈছে নাজানো যিয়ে নহওক মানে বহুতে সুধি আছে যে মোৰ ঘৰ ক'ত একচুৱেলি মানে মোৰ ঘৰ আপোনালোকক ক'বলৈ গ'লে মোৰ ঘৰটো বেছি দূৰত নহয় মই সবেই জানে আৰু যদি অসমীয়াই চলি আৰু হয়নে নহয় মোৰ ঘৰ হৈছে বিজয়নগৰ আপোনালোকে চাগে চিনিয়ে পায় পলাশবাৰী বিজয়নগৰ মোৰ বিজয়নগৰত ঘৰ আৰু মোৰ নামটো সুধি আছে বহুতে অৰিজিনেল নামটো একচুৱেলি মোৰ ইউটিউব চেনেলত যে নামটো দিয়া আছে সেইটো মোৰ ষ্টাইলিছ নাম নহয় বহুতে ভাবিছে ষ্টাইলিছত দিয়া বুলি কিন্তু ইয়া যিহেতুকে ইয়া বুলি ক'লে অলপ মানে আনকমন নাম এনেকুৱা নাম হয়তো মই আজিকালি কি গাইজ কি কম মানে গান চান কিবা কিবি শুনিছো মোৰ লগ বন্ধুও গান শুনা বুলি কৈছে কিন্তু মোৰ নামটো পুৰা আনকমন নাম হয় আৰু মোৰ অৰিজিনেল নাম ইয়াইয়া আহমেদ আপোনালোকে ভাবক মোৰ নামটো পুৰা আনকমন এটা নাম আৰু যদি মানে কিতাপৰ লাগি আল্লাহ এইখিনি দেই বা এইখিনি কৰে এটা আনকমন নাম উঠি যাব মানে ইয়াইয়া আহমেদ আমাৰ ঘৰৰ পৰিয়াল কাই আছে একচুৱেলি মোৰ দুটা ভণ্টি আছে ভণ্টি নহয় তাকো ডাঙৰ আছে এটা মতছে সৰু আছে এটা ভাইটি আছে লগতে মোৰ আম্মা আব্বা আৰু মই লগতে আমি টোটেল পৰিয়াল হলো আমি 6 জন ধুনীয়াকৈ এইখিনি আপোনালোকৰ ক্লিয়াৰ কৰি দিলোঁ নেক্সট আপোনালোকে মোক সুধিছিলে যে মই কি কৰি ভাল পাওঁ একচুৱেলি মই কি কৰি ভাল পাওঁ মানে মোৰ বহুত পৰা এটা ইচ্ছা এক্টিংটো মই বহুত ভাল পাওঁ কাৰণ মই প্ৰথম যেতিয়া ইউটিউবত আহিছিলোঁ মই এক্টিঙে কৰিছিলোঁ শ্বৰ্ট ফিল্ম বনাইছিলোঁ কিন্তু বহুতখিনি কষ্ট হয় ব্লগৰ ক্ষেত্ৰতো বহুতখিনি কষ্ট হয় তথাপিও আৰু ব্লগটোত সিমান এটা এক্টিঙত যিমানখিনি কষ্ট হয় সিমানখিনি কিন্তু কষ্ট নহয় আৰু বকৰা হৈ যাবা খুজুং গাইছ কি কবি আৰু ইমান সহজ নহয় কথা ক'বাও কেমেৰাত অন কৰি লৈ বকি থাকিব লাগে যে নহওক মই একচুৱেলি এক্টিং কৰি বহুত ভাল পাওঁ সৰুৰ পৰাই এক্টিঙৰ লগত জড়িত এক্টিং কৰি বহুত প্ৰাইজো জিকিছোঁ আৰু মই পাইছোঁ পুৰস্কাৰ কিবা কিবি পাইছিলোঁ আৰু সেইকাৰণে মই এক্টিংটো মানে ৰৈ গৈছে আৰু যে নহওক এক্টিংটো কৰি ভাল পাওঁ আৰু এক্টিং কৰি থাকোঁ কিতাবলৈকে চান্স পালে আৰু শ্বৰ্ট ফিল্ম বনোৱাৰ কথা ভাবোঁ আৰু যে নহওক নেক্সট আপোনালোকে সুধিছে আৰু মোক আৰু মই এটা কথা কৈ দিওঁ আপোনালোকক এইটো ভিডিঅ' যাৱাৰ পিছত নেক্সট মোৰ যেতিয়া 10K ছাবস্ক্ৰাইবাৰ হ'ব এতিয়া বৰ্তমান 4000 হৈছে 4000 পাৰে হ'ল 5000 হ'ব আৰু 5000 হৈ যাওক আপোনালোকক মানে মৰম আশীৰ্বাদ দি থাকক আৰু 4000 কমপ্লিট হৈয়ে গ'ল 10000 হ'লে মই ধুনীয়াকৈ এটা কি মানে ভিডিঅ' না কি বুলি কয় গাইজ ঘূৰিয়ে নাই আমাৰ কমেণ্ট পঢ়া ধুনীয়াকৈ নামবিলাক কৈ মই ধুনীয়াকৈ কমেণ্টখিনি পঢ়িম এতিয়া কাৰো মই নাম পঢ়া নাই আৰু ডাইৰেক্ট উত্তৰখিনি দিছোঁ বহুতে সুধিছে এটা প্ৰশ্ন সেইকাৰণে কৈলোঁ আৰু আপোনালোকক ধুনীয়াকৈ আৰু
আপোনালোকে মোক কি সুধিছিলে নেক্সট মই পাহৰি গ'লো ৰ'ব গাইজ আৰু এইটো বহুতৰে প্ৰশ্ন আৰু বহুতে মোক সুধিছে যে মই কোন ক্লাছলৈকে পঢ়িছোঁ তাৰে আগতে মই ক'ব লাগিব মই স্কুলখনৰ নামটো ক'ব লাগিব মই পঢ়িছিলোঁ আমাৰ মছজিদৰ ওচৰৰ হালিগাঁও আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ক্লাছ 5লৈকে ধুনীয়াকৈ পঢ়ি নেক্সট মই পঢ়িলোঁ বাটৰহাটত স্কুলখনৰ নাম হৈছে হালিগাঁও মাদ্ৰাছা হাইস্কুল আৰু এতিয়া আহিছোঁ মই কি কৰি ভাল পাওঁ মই কি কৰি থাকোঁ ঘৰটোত থাকিলে একচুৱেলি মই ঘৰটোত থাকিলে বেছিভাগ ভিডিঅ' এডিট কৰি থাকোঁ তাৰপিছত নেক্সট যদি মই কেতিয়াবা খং চং উঠে মোৰ চুৰ গৰম হৈ যায় থাকিব নোৱাৰা হওঁ আৰু মানে তেতিয়া মই কৰোঁ মোৰ অলপ গছ গছনিৰ লগত সৰুৰ পৰা জড়িত মই গছ গছনি লাৰি মানে ৰুই বহুত ভাল পাওঁ গছ গছনিৰ লগত অলপ জড়িত দেখুৱালোৱে আপোনালোকক কিবা কিবি সেইখিনি মই ধুনীয়াকৈ কৰোঁ আৰু সেইখিনি কাম কৰোঁ জেগা যদিও নাই অলপ আছে সেইখিনিতে মই ধুনীয়াকৈ কৰোঁ সেইখিনি কৰি আহিলোঁ আপোনালোকক দেখুৱালোঁ ধুনীয়াকৈ তাৰপিছত মই কি ক'ম আপোনালোকক মই আৰু কি ক'ব বাকী ৰ'ল ৰ'ব এক মিনিট আৰু মোক সুধিছিলে যে বহুতে মোৰ পৰিকল্পনা কি মানে মোৰ পৰিকল্পনা কি মানে কি আৰু মানে কিবা এটা মানে নিজকে ভাল হ'ব বিচাৰোঁ আৰু মানে যে মই নিজকে অলপ কিবা এটা নিজৰ এটা ষ্টেটাছ ৰাখিব বিচাৰোঁ যাতে মানুহে কয় আৰু ভাল কাম কৰিছে এনেকুৱা টাইপৰ আৰু ঘৰৰ পৰিয়ালটোক অলপ সুখ দিব বিচাৰোঁ মা বাক লগতে ময়ো সুখত থাকিব বিচাৰোঁ অলপ এটা শান্তিৰ জীৱন কটাব বিচাৰোঁ ইমানো মোক টকা পইচা নালাগে জাষ্ট মানে এনেকুৱা টাইপৰ হ'ব লাগে আৰু কিবা কৰি পেটে ভাতে ধুনীয়াকৈ চলি থাকিব পাৰিব লাগে আৰু লগতে ঘৰখনৰ অলপ অৱস্থাটো ভাল হ'ব লাগে এনে ভালেই বাৰু এনে আৰু ঘৰ চৰ অলপ প্লাষ্টাৰ মানে এনেকুৱা আৰু চবৰে ইচ্ছা যায় এনে অলপমান ঘৰখন সজাই পৰা তোলা সেনেকুৱা টাইপৰ আৰু মোৰো সেনেকুৱা এটা ইচ্ছা আৰু তাৰপিছত মই কি ক'ম আৰু নেক্সট গাইজ আৰু নেক্সট মোক প্ৰশ্নৰ উত্তৰ লৈ আৰু মোক বহুতে সুধি আছে মোৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই ভাল পোৱা ছোৱালী আছে নে নাই একচুৱেলি মই সেইটো কথা ক'বলৈ গ'লে মই ভাবোঁ যে ইমান সহজতে ভাল পোৱা ছোৱালী এজনী লোৱাটো ভাল নহয় আৰু যদি সৰু আছোঁ মই সৰু বুলিয়ে ক'লোঁ আৰু অলপ মই নিজৰ লাইফটোত ফ'কাছ কৰি আছোঁ গাৰ্লফ্ৰেণ্ডৰ কথা ভবা নাই বৰ্তমান গাৰ্লফ্ৰেণ্ড এতিয়া নলাম বুলি ভাবিছোঁ কাৰণ অলপ পইচা পাতি ইনকাম কৰাৰহে কথা আজিকালি পইচা হ'লে চব পোৱা যায় আৰু চব মানে সুখ কিনিব নোৱাৰি পইচাই দি চব মানে কি জানেনে গাইজ গাড়ী মটৰ ঘৰ দুৱাৰ অট্টালিকা সেইবিলাক কিনিব পাৰি কিন্তু মৰম ভাল পোৱা সন্মান কিনিব নোৱাৰি টকা পইচাৰে সেইটো মই কোৱা নাই একচুৱেলি মই কৈছোঁ খালি কি যে পইচা হ'লে আজিকালি পোৱা যায় আৰু কিছু প্ৰব্লেমত থাকি মই নপঢ়িলোঁ আৰু ক্লাছ 8লৈকে পঢ়ি কেনে আৰু মই বাদ দিলোঁ গাইজ ক্লাছ 8 পাছ কৰি আৰু মই পঢ়াৰ গুৰুত্বই নিদিলোঁ গাইজ মানে লকডাউন পৰিলে কিবা কিবি এনেকুৱাকৈ হাবি যাবি সেনেকৈ আৰু জীৱনটো ধ্বংস হৈ গ'ল আৰু ভিডিঅ' বনাই আছোঁ এতিয়া বৰ্তমান এণ্ড গাইজ বহুত কথা পাতিলোঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ' ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো বজাই দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বিলাক জল্দি পাই নটিফিকেশ্যন বাজে ধুনীয়াকৈ কাষত থকা বেল আইকনটো বজাই দিব তেতিয়া ভিডিঅ'বিলাক জল্দি আহি থাকিব আপোনালোকৰ তাত আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে আজি মোৰ কথাখিনি যদি কিবা মোৰ প্ৰশ্নৰ উত্তৰ দিব বাকী থাকি গ'ল কমেণ্টত জনাব আৰু নেক্সট মই ভিডিঅ' লৈ আহিলে দি দিম ধুনীয়াকৈ বাই বাই গাইজ